গুড মৰ্নিং ওয়েলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ৰাতিপুৱা উঠিলোঁ, এতিয়া চাহ নাস্তা কৰা নাই। ৰাতিপুৱা উঠিয়ে চাওঁ ইমান বৰষুণ পৰি আছে। আহক দেখাই আছোঁ, দেখিছেনে অলপ অলপকৈ বৰষুণ পৰি আছে। এতিয়া অলপ কমিছে আৰু ৰাতিপুৱা যে বৰষুণ পৰিছে নহয়, বাপৰে বাপ। যি কি নহওক এতিয়া চাহ নাস্তা কৰিম। চাহ খোৱা নাই আৰু ল'ৰা লৈ আহিছে পুৰি কিনি, আৰু এইপিনে পুৰি কি আৰু মই এইপিনে ঘুগুনি বনাই আছোঁ। কুকাৰত সিজিব দিছোঁ, ঘুগুনি বনাম। চাহ বনোৱা নাই এতিয়া। চাহ খালোঁ, ঘুগুনিটো বনোৱা নাই। দেখিছেনে মটৰৰ পৰা বাকলিখিনি এৰাই আহিছে। এতিয়া আৰু নবনাওঁ, সন্ধিয়া বনাম। এইখিনি আগত বাছি ওলাম। আৰু এইপিনে মুৰ্গী কাটা হৈ গৈছে, লোকেল মুৰ্গী। শহুৰৰ ঘৰৰ পৰা মানে শহুৰে লৈ আহিছে, ৰাতিপুৱা দি গ'লে। আগত কাপোৰখিনি চাদৰ ওপৰত লৈ যাওঁ শুকা দিবলৈ, তাৰপিছত আহি মুৰ্গীটো বাছি থৈ দিলোঁ। এতিয়া আৰু নবনাওঁ। হঠাৎ কৰি দেখিছেনে আলহী আহিছে, ভাগ্নী আহিছে আৰু ভাগ্নীৰ ছোৱালী কিবা কামত আহিছে, আমাৰ ইয়াত সোমালে। আৰু আমাৰ গোটেই ফেমিলি মানুহ নহয়, চাহৰ প্ৰিয়। অহাৰ লগে লগে চাহ দিলোঁ, চাহ খাই আছে। এতিয়া ভাতো দিম। ভাত বনোৱা হৈ গৈছে মোৰ আগতে, সেইকাৰণে ক'লোঁ নহয় মুৰ্গীটো এতিয়া আৰু নবনাওঁ। দালি বনাইছোঁ, মাছ চচৰি আছে আৰু তোৰা মাছৰ মানে এনে কাৰী আছে, গ্ৰেভি টাইপৰ, দেখিছেনে। আৰু ভাত, ভেন্দি ভাজি, দালি হৈ গৈছে। বনালোঁ হয়, ভাগ্নীয়ে মুৰ্গী নাখায়, সেইকাৰণে বনোৱা নাই। ভাগ্নীয়ে খাই লৈ গ'ল, বেছি সময় থকা নাই। তাৰপিছত মই মছলা কৰি ল'ম এতিয়া। আৰু মুৰ্গীটো কাটি বাছি ল'লোঁ, ইমান বৰ কাঁহী বাতি ওলাইছে নহয়। এয়া এতিয়া ধুই ল'লোঁ, লগতে মুৰ্গীৰ মাংসখিনি বনালোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে নহয়, অলপ জ্বলা জ্বলাকৈ বনাইছোঁ। সন্ধিয়া আহিলোঁ, দুপৰীয়া ভাত চাত খাই নহয় অলপ শুই আছিলোঁ। দুপৰীয়াৰ খোৱাটো বেছিভাগ আপোনালোকক দেখুৱাই নহয়, কাৰণ খোৱাৰ পিছতহে ভাবোঁ দেখুওৱা নহ'ল, পাহৰি যাওঁ। যি কি নহওক সন্ধিয়া পাকঘৰত সোমালোঁ আৰু ঘুগুনি ৰাতিপুৱাৰ পৰাই বনাব খুজি আছোঁ, কিন্তু পোৱাই নাই। এতিয়া বনাম বুলি ভাবিছোঁ। আৰু দুপৰীয়া খাই লৈ দেখিছেনে কাঁহী বাতি গোটেই ধুই চুই চকচকা কৰি থৈ দিছোঁ। পাকঘৰ লেতেৰা থাকিলে মোৰ গৰম হৈ যায় একেবাৰে, দেখিছেনে গোটেই একদম চকচকা কৰি লৈছোঁ। আৰু খোৱাৰ সময়ত মানে ৰাতিপুৱা ৰন্ধাৰ সময়ত নহ'লে ৰন্ধাৰ পিছত মই গেছটো চাফা কৰিমেই, নহ'লে মোৰ দিনটোৱে পাৰ নহ'ব। লেতেৰা থাকিলে, গেছটো লেতেৰা থাকিলে ইমান যে বেয়া লাগে। এতিয়া মই ঘুগুনিটো বনাম। দেখিছেনে মটৰখিনি ওলাই লৈছোঁ। পিঁয়াজ কাটিম, পিঁয়াজ কাটি লওঁ। ঘুগুনি বনোৱা হৈ গ'ল, চাহ এতিয়া খোৱা নাই, সন্ধিয়া চাহ খাম আৰু। তাৰপিছত দেখিছেনে ইপিনে মালপত্ৰ লৈ আহিছে এক গাড়ী। আমাৰ ৰুমৰ লগত ৰুমটো যে ৰণী আছিল, সেইটো ৰুমত নতুন ভাড়াটি আহিল।